নমস্কাৰ বন্ধু বান্ধৱীসকল এক্সামপেডিয়া অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত চুতীয়া আৰু কছাৰী কিংডমৰ বিষয়ে পঢ়িবলৈ আগবাঢ়িছোঁ। এইটো হৈছে পাৰ্ট 5। আপোনালোকে যদি আসাম হিষ্ট্ৰী সিৰিজৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই তেনেহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক আছে, তাৰ পৰা গৈ সেই ভিডিঅ'বোৰ চাব পাৰিব। ইয়াৰ উপৰি আমি বিভিন্ন MCQ সিৰিজ ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে যদি সেইবোৰ চাব বিচাৰে তেনেহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে লিংক পাই যাব। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চুতীয়া বংশৰ প্ৰতিষ্ঠাপক হৈছে বীৰপাল। তেওঁ প্ৰথমতে 60টা চুতীয়া ফেমিলিৰ মুৰব্বী আছিল। কোৱা হয় যে বীৰপাল হৈছে পৌৰাণিক ৰজা ভীষ্মকৰ বংশধৰ। বীৰপালৰ পুত্ৰ হৈছে ৰত্নধ্বজপাল। তেওঁ দুৰ্গ নিৰ্মাণ কৰি ৰাজ্যক শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিছিল। তেওঁ ৰাজ্যৰ ৰাজধানী ৰত্নপুৰলৈ স্থানান্তৰিত কৰিছিল। তেওঁ বিভিন্ন মন্দিৰ, পুখুৰী আদি নিৰ্মাণ কৰিছিল। বিবাহৰ যোগেদি তেওঁ কমতাসকলৰ লগত সন্ধি কৰিবলৈ সক্ষম হৈছিল। তেওঁ গৌড় ৰাজ্যৰ লগতো এটা ফ্ৰেণ্ডলি ৰিলেশ্যন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। ৰত্নধ্বজপালৰ পুত্ৰৰ মৃত্যুৰ পিছত তেওঁলোকৰ ৰাজ্যৰ ৰাজধানী শদিয়ালৈ স্থানান্তৰিত কৰা হৈছিল আৰু সেই শদিয়াই পিছলৈ চুতীয়াসকলৰ পাৰ্মানেণ্ট ৰাজ্য হিচাপে চিহ্নিত হয়। নীতিপাল হৈছে চুতীয়া বংশৰ শেষৰজন ৰজা। আহোম ৰজা চুহুংমুঙে 1523 খ্ৰীষ্টাব্দত চুতীয়া ৰাজ্য আক্ৰমণ কৰি নীতিপালক হত্যা কৰিছিল আৰু চুতীয়া ৰাজ্য নিজৰ দখললৈ আনিছিল। চুহুংমুঙে তাত এজন শদিয়াখোৱা গোহাঁই নিয়োগ কৰে আৰু সেই প্ৰথম শদিয়াখোৱা গোহাঁই হৈছে ফ্ৰচেনমুং বৰগোহাঁই। এইবাৰ আহোঁ কছাৰী কিংডমৰ বিষয়ে। কছাৰীসকলক ভীম আৰু হিডিম্বাৰ পুত্ৰ ঘটুকচৰ বংশধৰ বুলি জনা যায়। বিভিন্ন ঠাইত তেওঁলোকক বিভিন্ন নামেৰে জনা যায়, যেনে গোৱালপাৰাত তেওঁলোকক মেচ, নৰ্থ কাছাৰত ডিমাচা আৰু ব্ৰহ্মপুত্ৰ ভেলীত তেওঁলোকক বড়ো নামেৰে জনা যায়। কছাৰী ৰাজ্য পূবত দিখৌ নদীৰ পৰা পশ্চিমলৈ কপিলী তথা নৰ্থ কাছাৰলৈকে বিয়পি আছিল। তেওঁলোকে ডিমাপুৰ, মাইবং, খাছপুৰ আদি ঠাইত নিজৰ ৰাজ্যৰ ৰাজধানী পাতে। প্ৰথমতে তেওঁলোকে আহোমসকলক পৰাস্ত কৰিবলৈ যদিও সক্ষম হৈছিল, পিছলৈ চুহুংমুঙে কছাৰীসকলক পৰাস্ত কৰিছিল। তেতিয়াৰ পৰা কছাৰীসকলক আহোমৰ থাপিত সঞ্চিত বুলি জনা যায়। আহোমৰ লগত যুদ্ধ হাৰাৰ পিছত তেওঁলোকে মাইবঙলৈ নিজৰ ৰাজ্যৰ ৰাজধানী স্থানান্তৰিত কৰিছিল। 1526 খ্ৰীষ্টাব্দত কোচ ৰজা নৰনাৰায়ণে কছাৰীসকলক পৰাস্ত কৰিছিল। নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমলক সেই কছাৰী ৰাজ্যৰ গৱৰ্ণৰ হিচাপে তেতিয়া নিয়োগ কৰা হয় আৰু সেই গৱৰ্ণৰ হিচাপে নিয়োগ কৰাৰ পাছত কোচ ৰজা নৰনাৰায়ণে কছাৰীসকলক নিজৰ দখলত ৰাখিছিল। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত ইমানেই। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব। গতিকে আজিলৈ ইমানেই। ধন্যবাদ।